মানুহজন বজাৰ কৰি লৈ আহিল। মই সদায় শাক আনিবই কওঁ তাক, মই শাক খাই ভাল পাওঁ। বজাৰখিনি ঠিক ঠাক কৰিলোঁ বাৰু। এইফালে ল'ৰাও অনলাইনত অৰ্ডাৰ দি বস্তু কিছুমান আনিল। চাওঁ কি বস্তু আনিল বাৰু। বস্তুখিনি ঠিক ঠাক আছে নাই চালোঁ মই এইফালে। বস্তুখিনি আছে ঠিক ঠাকেই আনিছে। তাৰ প্ৰিয় বস্তুবিলাক অনলাইন অৰ্ডাৰ দি আনিছে, যি খায় সিয়ে। তাৰপিছতে এটা পাস্তাখিনি দেখা পাই গৈছে, মই পাস্তা খাওঁ। তাক এটা মই এইটো ৰেডিমেড পাস্তা, পানী দি বইল কৰিলে হৈ যায়। তাক এটা মই পাস্তা বনাই দিলোঁ বাৰু। বেছি সময় নালাগে, পানী দি অলপ বইল কৰিলে তাতে মছলাখিনি দিলে হৈ যায়, বেছি সময় নালাগে। তাক পাস্তাখিনি দি মেলি মই এইফালে ঘৰৰ চাফ চুতৰ কৰি আছোঁ বাৰু। এইফালে এনেকৈ কৰি মেলি গোটেই ঘৰৰ গৰু বিহুৰ দিনা বাৰু কোৱাৰ ভিডিঅ'। গোটেই চাফ চুতৰ কৰাৰ পিছত মই গা পা ধুই যিখিনি নিয়ম আছে গৰু বিহুৰ সেইখিনি গোটেই কৰিলোঁ বাৰু। কৰি মেলি মই এইফালে পিঠা পনাত বিহু বুলি কথা অলপ পিঠা মানে ভাজিম। এনে চাউলৰ গুড়িখিনি আৰু গুলাই থৈ দিওঁ মাখি। তাৰপিছত মই জলপান আৰু অলপ ৰেডি কৰিলোঁ, দৈ চিৰা এনেকৈ খাম আৰু ৰাতিপুৱা মানে ব্ৰেকফাষ্ট। তাৰপিছত দুপৰীয়া ভাত খাই মেলি গধূলি মানত ওলালোঁ আৰু বজাৰ। বিহু বুলি কথা বজাৰ এই আমাৰ ওচৰৰ টিকলাটোৰ কাৰণে এটা মানে ড্ৰেছ চাবৰ কাৰণে বজাৰ গ'লোঁ। ওচৰতে চিটি চেণ্টাৰ নহয়, ফেশ্বন চিটি, তাতে গ'লোঁ। টিকলাটোৰ বহুত ভাল ড্ৰেছ তাতে। টিকলাটোৰ কাৰণে বহুত চালোঁ, ল'লোঁ 3টামান, দেখিলোঁ 1000টো। চাওঁতে বজাৰ বহুত দেৰি হ'ল।